সমূহ বা বিশ্বৰে যেহেতু মা কামাখ্যাৰ এই অম্বুবাচী মেলাত বিশ্বৰ প্ৰতিগৰাকী ভক্তপ্ৰাণ ৰাইজ ইয়াত আহে উপস্থিত হয় আৰু এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। এটা খুব ভাল লগা আমাৰ পৰিৱেশ। মা কামাখ্যাই সকলোৰে ওপৰত আশীৰ্বাদ বৰষি থাকক তাকে কামনা কৰিছোঁ। এই ভাণ্ডাৰাটো আজি প্ৰায় 26 বছৰ ধৰি আমাৰ এই নেতৃত্বত চলি আছে। আমাৰ এই শিৱ মন্দিৰ পৰিচালনা কমিটিৰ নেতৃত্বত চলি আছে আৰু আজি এই অম্বুবাচী মেলাৰ লগত মানে উপলক্ষে আজি প্ৰথম ভাণ্ডাৰাটো আমাৰ মুকলি কৰা হৈছে। এই মুকলি অনুষ্ঠানটোত আমাৰ লগত আমাৰ বিভিন্ন ৰাইজ ইয়াতে সহযোগ কৰিছে আৰু আমাৰ বিশ্বাস যে এইবাৰো প্ৰতি বছৰৰ দৰে লাখ লাখ ভক্ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব আৰু মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিব আৰু আমাৰ সকলোকে মা কামাখ্যাই কৃপা দৃষ্টি ৰাখক তাকে কামনা কৰিছোঁ। আমাৰ ইয়াতে ভূতনাথ সেৱা সমিতি পাণ্ডালত 1500 পৰা 2000 মানুহ আছে। সিহঁতৰ চব ব্যৱস্থা আমি কৰিছোঁ। ৰাতিপুৱা আগত চাই বিস্কুট দিলোঁ, তাৰপাছত পোলাও দিলোঁ, এতিয়া 11টা বজাত খানা দিছোঁ, দুপৰীয়া 3টা বজাত চাই দিম, ৰাতি 6:30টাত ভাত দিম। এই প্ৰগ্ৰামৰ লগে লগে আমাৰ অসমৰ শিল্পী যোগীন গাৰ্গৰ দাক প্ৰথম শ্ৰদ্ধাঞ্জলি জ্বলালোঁ। এইখিনি ক'ব লাগে। আমি মানৱ সভ্যতা একচুৱেলি পৃথিৱীবাসী প্ৰতিজন মানুহ আমি আই বসুমতীৰ এই গ্ৰহটিত আমি বসবাস কৰি আছোঁ। তাৰ প্ৰতি গ্ৰহটিৰ প্ৰতি আমাৰ দায়িত্ব থাকে আৰু আই এই অংগ যোনি অংগ আমাৰ অসমত পৰিছে আৰু আমি ইমান ভাগ্যৱান অসমীয়া মানুহখিনিয়ে। আমি কিছুমানে পাহৰি গৈছোঁ যে মা কামাখ্যা ইয়াত বিদ্যমান হৈ আছে। এতিয়াও অসমীয়া মানুহখিনি পাহৰি গৈছে আৰু তেওঁলোকৰ দায়িত্ব যে যিসকল দেশ বিদেশৰ পৰা লাখ লাখ ভক্ত মাইক দৰ্শন কৰিব আহে, অম্বুবাচী মেলা আহে নহয়, তেওঁলোকে পাহৰি যায় এসাঁজ খুৱাওঁ, এখন ৰুটি খুৱাওঁ, কিবা বিস্কুট এক পেকেটে দিওঁ, সেইবিলাক অসমীয়া মানুহখিনি আমাৰ নাই। সেইকাৰণে আমি গুৱাহাটীবাসী ইয়াৰে যিখিনি মানুহ একেলগে আজি বহু বছৰৰ পৰা এইখিনি কৰি আহিছে। যিসকল আহি ভক্ত ইয়াত থাকে লাখ লাখ, প্ৰতিদিন ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আহাৰ ভাত অন্ন তেওঁলোকক দান দিয়ে, অৰ্পণ কৰা হয়, তেওঁলোকে গ্ৰহণ কৰে। এনেকৈ এইকেইটা দিন পাৰ হয় আৰু সকলোৰে অনুৰোধ যে অসমীয়া প্ৰতিজন অসমীয়াৰ অনুৰোধ মা কামাখ্যা মাইক নিজৰ মাতৃ হিচাপে লয়। ইয়াত বেলেগ নাই, পৰমাত্মা পৰমেশ্বৰ কোনেও দেখা নাই। কোনোবাই আল্লাহ কয়, কোনোবাই গড কয়, কোনোবাই পৰমাত্মা সৃষ্টিকৰ্তা কয়। হৰ হৰ মহাদেৱ, জয় ভোলানাথ, তেওঁ নিৰাশ। জয় মা কামাখ্যা।